এখন দেশ য'ত সাৰ পাই উঠি আপুনি বন্দনা কৰিব লাগিব শাসকক, এখন দেশ য'ত আপুনি চুলি কিদৰে কাটিব সেয়াও নিৰ্ধাৰণ কৰিব শাসকে, এখন দেশ শাসকে যিদৰৰ কাপোৰ পিন্ধে আপুনি সেই কাপোৰ কেতিয়াও পিন্ধিব নোৱাৰে, এখন দেশ য'ত শাসকে যিটো ষ্টাইলত খোজকাঢ়ে আপুনি সেইটো ষ্টাইলত খোজকাঢ়িব নোৱাৰে। কল্পনা কৰক সেই দেশখনৰ যদি আপুনি বাসিন্দা হৈ থাকে। নমস্কাৰ বন্ধুসকলে, বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই দীপক শৰ্মাই। কল্পনা কৰক এখন দেশ যিখন দেশত আপুনি কি খাব চৰকাৰে নিৰ্ধাৰণ কৰিব, আপুনি কি পিন্ধিব চৰকাৰে নিৰ্ধাৰণ কৰিব, আনকি আপোনাৰ চুলিৰ ষ্টাইল কি হ'ব সেয়াও চৰকাৰে নিৰ্ধাৰণ কৰিব। ভাবক সেই দেশখনত থাকিবলৈ জনতাৰ কিমান কষ্টকৰ হয় বা জনতা কিমান কষ্ট কৰিবলগীয়া হয়। আমি আজি ক'ব বিচাৰিছোঁ নৰ্থ কোৰিয়াৰ কথা। এখন ৰহস্যময় দেশ নৰ্থ কোৰিয়া, যাৰ ভিতৰত কি চলে, যিখন দেশৰ ভিতৰত কি চলে সেয়া বহিৰ্বিশ্বই আজিও নাজানে, আৰু বহিৰ্বিশ্বত কি হৈ আছে নৰ্থ কোৰিয়াৰ লোকে আজিও গম নাপায়। উত্তৰ কোৰিয়া এনে এখন দেশ য'ত বহু ৰহস্য আবৃত হৈ আছে। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ বিষয়ে নজনা মানুহ হয়তো খুব কমেই আছে। ক্ৰুৰ শাসক হিচাপে বিশ্বত পৰিচিত এইগৰাকী শাসক। উত্তৰ কোৰিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কোনোবাই যদি কিবা এটা ক্ৰাইম কৰে বা অপৰাধ কৰে, সেই অপৰাধৰ শাস্তি কেৱল সেই ব্যক্তিগৰাকীয়ে নাপায়, তেওঁৰ 7 পুৰুষে লাভ কৰে শাস্তি, সমগ্ৰ পৰিয়াল সমগ্ৰ বংশকে শাস্তি প্ৰদান কৰা হয় উত্তৰ কোৰিয়াত এগৰাকী লোকৰ ভুলৰ বাবে। কয়লাৰ খনিত কাম কৰিবলৈ তেওঁলোকক বাধ্য কৰা হয়, অনাহাৰ অনিদ্ৰাই ৰখা হয় ব্যক্তিসকলক, আৰু বহু ৰহস্য আছে এই নৰ্থ কোৰিয়াৰ। কোৰিয়া দেশখন দুটা ভাগত বিভক্ত, এফালে সাউথ কোৰিয়া বা দক্ষিণ কোৰিয়া, আনফালে নৰ্থ কোৰিয়া। এই দুয়োখন দেশ কিয় বিভক্ত হ'ল বা কোৰিয়া দেশখন একে ভাষা একে সংস্কৃতি হোৱাৰ পিছতো নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াত কিয় বিভক্ত হ'ল সেই বিষয়ে বাৰু মই পাছত ভিডিঅ'ত বিস্তৃতভাৱে বৰ্ণনা কৰিম। বা বৰ্তমানৰ শাসক কিম জং উনৰ যি পূৰ্বপুৰুষ আছিল তেওঁলোকেও কিদৰে নিষ্ঠুৰভাৱে শাসন কৰিছিল সেয়াও আপোনালোকক পৰৱৰ্তী সময়ৰ ভিডিঅ'ত জনাম। কিন্তু এইখিনিতে জনাই থওঁ যে উত্তৰ কোৰিয়াৰ অন্যতম অপৰাধ বুলি গণ্য কৰা হয় গান শুনা। ঠিকেই শুনিছে আপুনি। সাউথ কোৰিয়া যথেষ্ট গান নাচ বা বিভিন্ন ছবি জগতত বা বিভিন্ন ধৰণৰ ৱেব ছিৰিজ নিৰ্মাণত যথেষ্ট আগবঢ়া। সাউথ কোৰিয়াৰ গান যদি কোনোবা নৰ্থ কোৰিয়াৰ ব্যক্তিয়ে শুনে তেওঁক মৃত্যুদণ্ড পৰ্যন্ত দিয়া হয়। সাউথ কোৰিয়ান চিনেমা যদি আপুনি চাইছে আৰু আপুনি যদি নৰ্থ কোৰিয়াৰ বাসিন্দা, তেনেহ'লে আপোনাৰ পৰিয়ালে বা আপোনাৰ 14 গোষ্ঠী বুলি যাক কোৱা হয় তেওঁলোকেও লাভ কৰিব পাৰিব শাস্তি, বা তেওঁলোকেও শাস্তি দিয়া হয়। নৰ্থ কোৰিয়াত টেলিভিছন চেনেল কেৱল এটাই, আৰু তাত শাসক কিম জং উনৰ দিনে ৰাতিয়ে বন্দনা কৰা হয়। তাত বিশেষ ভগৱানক মানিব দিয়া নহয়, নাস্তিক দেশ বুলি কোৱা হয় নৰ্থ কোৰিয়াক। কিন্তু যিগৰাকী শাসক সেই শাসকক ভগৱানৰ অন্য ৰূপ বুলি গণ্য কৰা হয় বা তেওঁক ভগৱানৰ মৰ্যাদা দিয়া হয়। আপুনি কল্পনা কৰক বাতৰি কাকতত যেতিয়া ছবি ওলাই শাসকৰ, বাতৰি কাকতজন যদি আপুনি ফল্ড কৰি ৰাখে বা বাতৰি কাকতখন যদি আপুনি ফল্ড কৰি সেই ছবিখন বিকৃত কৰে, তেনেহ'লে আপোনাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। কল্পনা কৰক সেইখন দেশ। এবাৰ আমেৰিকাৰ এগৰাকী টুৰিষ্টে এখন হোটেলৰ পৰা কিম জং উনৰ এখন ছবি চুৰ কৰিব বিচাৰিছিল। সেই যুৱকজনক নৰ্থ কোৰিয়াত ব্যাপক শাস্তি দিয়া হৈছিল। অৱশ্যে আমেৰিকাক পিছত ঘূৰাই দিয়া হ'ল, কিন্তু প্ৰায় মৃত অৱস্থাত। আমেৰিকাত যোৱাৰ লগে লগে সেই যুৱকজনৰ মৃত্যু হৈছিল। গতিকে নৰ্থ কোৰিয়াত কিমান ভীষণ শাস্তি দিয়া হৈছিল সেই কথা আপুনি হয়তো কল্পনাও কৰিব নোৱাৰে। নৰ্থ কোৰিয়াৰ এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ জীৱন পৰিক্ৰমা শাসকৰ গুণগানতে আৰম্ভ হয় আৰু শেষ হয়। স্কুলীয়া পাঠ্যক্ৰমৰ ক্ষেত্ৰতো বিজ্ঞান, গণিত বা অন্যান্য বিশেষ সংস্কৃতিতকৈ গুৰুত্ব দিয়া হয় সৰুৰ পৰা এগৰাকী শিশুক, যে আমাৰ যিগৰাকী বা তেওঁলোকৰ যিগৰাকী শাসক কিম জং উন তেওঁৱে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ, আৰু তেওঁৰ গুণানুকীৰ্তন কৰাই সকলোৰে জীৱনৰ মূল লক্ষ্য। গতিকে শিক্ষা অৱস্থাৰ পৰাই বা শিশু অৱস্থাৰ পৰাই শাসকক কিদৰে বন্দনা কৰিব লাগে, তেওঁলোকৰ কিদৰে আনুগত্য বা বশ্যতা স্বীকাৰ কৰিব লাগে তাকেই শিকোৱা হয়। কোনে ভাল চাকৰি লাভ কৰিব, কোনে ভাল চাকৰি লাভ নকৰে সেয়া নিৰ্ভৰ কৰে যে কোনে কিমান বেছি গুণানুকীৰ্তন কৰিব পাৰে কিম জং উন আৰু তেওঁৰ পৰিয়ালক। গতিকে নৰ্থ কোৰিয়া লাহে লাহে দুৰ্ভিক্ষৰ পিনে যেন আগবাঢ়ি গৈছে।
লাখ লাখ লোকে খাব নাপায়, তেওঁলোকে হাহাকাৰ কৰে, কিন্তু বহিৰ্বিশ্বত অৱশ্যে এই বিষয়ে কোনো খবৰ বিয়পি নপৰে। হয়, উত্তৰ কোৰিয়াত আপুনি যদি ভ্ৰমণ কৰিব বিচাৰে আপুনি যাব পাৰে, চীন হৈ উত্তৰ কোৰিয়াত আপুনি প্ৰৱেশ কৰিব পাৰে, কিন্তু আপোনাৰ বাবে নিৰ্দিষ্ট কেইটামান স্থান ঠিক কৰি দিয়া থাকে। টুৰিষ্টসকল কেৱল সেই বিশেষ স্থানলৈ যাব পাৰে। আপোনালোকে তাৰ স্থানীয় মানুহৰ সৈতে কথা পাতিব নোৱাৰে, সেই দেশখনৰ বিষয়ে একো সুধিব নোৱাৰে। অৰ্থাৎ আপোনালোকক য'ত লৈ যোৱা হ'ব, যি দেখুওৱা হ'ব, সেই চাব পাৰে। ইয়াৰ পৰা এটা কথা নিশ্চিত যে নৰ্থ কোৰিয়াখন বৰ্তমানে নৰ্থ কোৰিয়াৰ শাসকে যিদৰে দেখুৱাইছে ঠিক তেনেকুৱা নহয়। সামগ্ৰিকভাৱে বিভিন্ন ৰিপৰ্ট অনুসৰি, বিভিন্ন চোৰাংচোৱা ৰিপৰ্ট অনুসৰি নৰ্থ কোৰিয়াৰ অধিকাংশ জনতাই ভোকাতুৰ, তেওঁলোকে দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰে। তথাপিও যুদ্ধৰ ক্ষেত্ৰত উন্মাদ কিম জং উন। পাৰমাণৱিক অস্ত্ৰ বা বিভিন্ন অস্ত্ৰ শস্ত্ৰ ক্ৰয়ৰ নামত কোটি কোটি টকা খৰচ কৰে চৰকাৰে, কিন্তু দুবেলা দুমুঠি খাদ্য বা বাসস্থানৰ যোগান ধৰিব নোৱাৰে সাধাৰণ জনতাক। আপুনি কি ভাবে নৰ্থ কোৰিয়াৰ বিষয়ে? জনাব আমাক কমেণ্ট বক্সত।